আজি আমি আপোনালোকক দেখুৱাম এয়া অসমৰ এটা প্ৰাচীন আৰু প্ৰসিদ্ধ ঐতিহাসিক ঠাই এয়া চৰাইদেউ মৈদাম। চৰাইদেউ মৈদাম এয়া এই ধৰণৰ পিৰামিড সদৃশ চৰাইদেউ মৈদাম। মৈদাম শব্দটোৰ অৰ্থ কি আৰু কিয় এই ঠাই প্ৰসিদ্ধ অসমৰ বাবে ঐতিহাসিক এই ঠাই আপোনালোকক আমি দেখুৱাব ওলাইছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ঠাই আমি প্ৰায় দেখোঁ, ছবি ফটো আদিত দেখোঁ, স্কুলৰ পাঠ্যক্ৰমবিলাকতো দেখোঁ। এই ঠাইটো এইটো হৈছে এটা সুৰংগ ৰাস্তা। আমি এতিয়া আছোঁ ঐতিহাসিক শিৱসাগৰৰ চৰাইদেউ মৈদাম। এয়া হৈছে চৰাইদেউ মৈদাম। এইফালে দেখা গৈছে চাওক, ওখ ওখ পিৰামিডৰ নিচিনা। আচলতে মৈদাম শব্দটোৰ অৰ্থ হৈছে পিৰামিড বা কবৰ। আগৰ আহোম শাসকসকলৰ, ৰজাসকলৰ বা ৰজাৰ পৰিয়ালসকলৰ তেওঁলোকক সমাধি কৰা বা তলত তেওঁলোকক মৃত্যুৰ পিছত তেওঁলোক কবৰস্থ কৰি এই ধৰণৰ এনেকুৱা ওখ ওখ পিৰামিডৰ দৰে সৃষ্টি কৰা হৈছিলে। আৰু তলত তেওঁলোকক কিবা ইটাৰে সুন্দৰকৈ কবৰ বনাই দি পেলাই তাৰপিছত পিৰামিডৰ নিচিনা দিয়া হৈছিলে। এইটো ঠাই আমি প্ৰায় দেখোঁ, ছবি ফটো আদিত দেখোঁ, স্কুলৰ পাঠ্যক্ৰমবিলাকতো দেখোঁ। এই ঠাইটো এইটো হৈছে এটা সুৰংগ ৰাস্তা। বৰ্তমান সুৰংগটো বন্ধ কৰি দিয়া হ'ল। এইটো এটা সুৰংগ ৰাস্তা। এইফালে এইটো সুৰংগ দি আগৰ ৰজাসকলে, আগৰ মানে আহোম স্বৰ্গদেউসকল চিধা এইফালেদি গৈ কিবা যুদ্ধ বিগ্ৰহৰ ক্ষেত্ৰত তেনেকুৱা ইমাৰ্জেঞ্চি টাইমত হয়তো কাৰেংঘৰলৈকে গৈছিল শিৱসাগৰ। ইয়াৰ পৰা শিৱসাগৰ প্ৰায় 30 কিলোমিটাৰমান হ'ব, 25-30 কিলোমিটাৰ হ'ব। তো এইটো হৈছে চৰাইদেউ মৈদাম। আজি আমি এয়া চৰাইদেউ মৈদামৰ বিষয়ে লিখা থকা ফলক। মৈদামৰ গেট চৰাইদেউ। ইয়াত লিখা আছে আহোম স্বৰ্গদেউসকলৰ ঐতিহ্যময় 600 বছৰীয়া শাসনকালৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। গতিকে এই ধৰণৰ ফলক লিখা আছে। এয়া তিনিখনমান ফলক ইয়াত দেখিলোঁ। আৰু এয়া আমি আগবাঢ়ি যাওঁতে এয়া দেখিলোঁ, এয়া সুন্দৰকৈ আহোম স্বৰ্গদেউসকলৰ এই মৈদামৰ এই স্থান। আৰু এয়া বিভিন্ন মানুহ আহিছে। মৈদামৰ সেই নিৰ্দিষ্ট ঠাইখিনিলৈ যাবলৈ এই ধৰণে কিছু বগাই যাব লাগে, চিৰি বগাই। আমি এই ধৰণে চিৰি বগাই গৈ আছোঁ। মোৰ সতে আৰু আছে দুজন সতীৰ্থ, জাহিদ মৌচুম আৰু এগৰাকী সতীৰ্থ। ৱাল মেগাজিনৰ দৰে এই ফলকবোৰত দেখা যায় এই মৈদামসমূহত সময়ে সময়ে হোৱা খনন কাৰ্য আৰু ইয়াৰ পৰা প্ৰাপ্ত হোৱা বিভিন্ন কংকাল আদি আৰু বিভিন্ন ধৰণৰ ঐতিহাসিক সামগ্ৰীসমূহ, ৰজা মহাৰাজাসমূহৰ কংকাল। আৰু এয়া যি পিৰামিডৰ দৰে ওখ ওখ দেখা গৈছে, এইবোৰেই হৈছে মৈদাম। আৰু ইয়াৰ তলতে আছে মৃতদেহ। মুঠতে এটা সুন্দৰ পৰিৱেশ। এয়া আমি হেঁপাহ পলুৱাই এই পৰিৱেশৰ এটা সুন্দৰ পৰিৱেশৰ আমি আমেজ ল'লোঁ। খুব ভাল লাগিল আৰু খুব এটা পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ। খুব সুন্দৰভাৱে সজাই ৰাখিছে। ইয়াৰ ওপৰত পাহাৰৰ দৰে উঠি যাব পৰা ঠাই। এটা খুব সুস্থ, স্বাস্থ্যসন্মত আৰু সুন্দৰ পৰিৱেশ। হেঁপাহ পলুৱাই আমি পৰিৱেশৰ এই আনন্দ ল'লোঁ। গতিকে কোনোবাই অৱসৰ বিনোদন বা অৱসৰৰ সময়ত সময় কটাম বুলি এটা সুন্দৰ পৰিৱেশলৈ আহিম বুলি ইচ্ছা কৰিলে ইয়ালৈ আহিব পাৰে চৰাইদেউ।